মঙলবাৰৰ দিনা এই কামখিনি কৰিলে সন্তান জন্ম হোৱাত বাধা থাকিলে আৰু পাৰিবাৰিক অশান্তি আৰু বিয়া বাৰুত বাধা থাকিলে নাইকিয়া হৈ যায়। মঙলবাৰে কি কি কৰিলে শুভ ফল পোৱা যায় আৰু মঙলবাৰে কি কি কৰিব নালাগে এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। হিন্দু ধৰ্ম অনুসৰি সপ্তাহৰ প্ৰতিটো দিন কোনো দেৱতাৰ বাবে উৎসৰ্গিত। মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়। এই দিনটোত হনুমানক সঁচা অন্তৰে উপাসনা কৰিলে তেওঁ ভক্তসকলক কেতিয়াও নিৰাশ নকৰে আৰু তেওঁ প্ৰতিটো সংকটৰ পৰা বচাই ৰাখে। বিশ্বাস অনুসৰি মঙলবাৰৰ দিনটোত উপবাস ৰাখিলে অশুভ শক্তিবোৰ ধ্বংস হোৱাৰ লগতে মংগল দোষৰ পৰাও পৰিত্ৰাণ পোৱা যায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ প্ৰভু হৈছে মংগল গ্ৰহ। সেয়েহে এই ৰাশিৰ লোকসকলে মঙলবাৰে উপবাস ৰাখিব লাগে। শাস্ত্ৰ অনুসৰি এই উপবাস যিকোনো মাহৰ শুক্লপক্ষৰ মঙলবাৰৰ পৰা আৰম্ভ হ'ব লাগে। কিমানটা মঙলবাৰে উপবাস থাকিব লাগে? আচলতে 21টা অথবা 45টা মঙলবাৰ উপবাসে থকাটো শুভ বুলি গণ্য কৰা হয়। যদিও অধিকাংশ হনুমান ভক্তই গোটেই জীৱনটো মঙলবাৰে উপবাস থাকে। মঙলবাৰৰ দিনটো কেনেকৈ আৰম্ভ কৰিব লাগে? 1 নম্বৰতে এই দিনটোত সোনকালে উঠি গা ধুই হনুমানৰ মূৰ্তি, ফটো অথবা মন্দিৰত সেৱা জনাব। প্ৰতি মঙলবাৰে সূৰ্যোদয়ৰ আগতে গা ধুই ৰঙা কাপোৰ পিন্ধিব। 2 নম্বৰতে ঘৰৰ উত্তৰ পূব কোণত বজৰংবলীৰ মূৰ্তি বা ফটো ৰাখিব। আপুনি হনুমান মন্দিৰ দৰ্শন কৰিও উপাসনা কৰিব পাৰে। 3 নম্বৰতে পূজাত সেন্দুৰ, ৰঙা ৰঙৰ ফুল, কাপোৰ, নাৰিকল, গুৰ আৰু পাণ আগবঢ়াব। 4 নম্বৰতে বজৰংবলীৰ পূজাত আপুনি বুন্দিয়া লাডু বা বেচনৰ লাডু আগবঢ়াব, কিয়নো এই দুয়োবিধেই তেওঁৰ অতি প্ৰিয়। 5 নম্বৰতে মঙলবাৰে হনুমান চালিচা বা সুন্দৰকাণ্ড আবৃত্তি কৰক আৰু দিনটোৰ শেষত হনুমানৰ আৰতি প্ৰদৰ্শন কৰিব। 6 নম্বৰতে প্ৰতি মঙলবাৰে গুৰ, নাৰিকল, মচুৰ দাইল, ৰঙা কাপোৰ, ৰঙা চন্দন কাঠ দৰিদ্ৰ লোকক দান কৰিব। 7 নম্বৰতে সন্ধিয়া হনুমানজীক স্মৰণ কৰি উপবাস সম্পূৰ্ণ কৰিব। মঙলবাৰে উপবাসে থাকিলে আপোনাৰ কি কি লাভ হয় জানি লওক। 1 নম্বৰতে শাস্ত্ৰ অনুসৰি শনিৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ মঙলবাৰৰ উপবাসক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। 2 নম্বৰতে যদি সন্তান জন্মত বাধা থাকে বা বিবাহ বিলম্বিত হয় তেন্তে মঙলবাৰে উপবাস কৰক। ই আপোনাৰ মংগল গ্ৰহৰ দোষৰ কাৰণে বিবাহৰ বাধা দূৰ কৰিব। 3 নম্বৰতে মঙলবাৰে উপবাস ৰাখিলে তেজৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ হয় আৰু খং নিয়ন্ত্ৰণ কৰাৰ শক্তি লাভ কৰিব পাৰি। ধন্যবাদ।